হেল্ল' এভৰিৱান, বাঁহগাজৰ খাৰ বনাবলৈ লৈছোঁ। বাঁহগাজকেইডোখৰ খুব ধুনীয়াকৈ ধুই পেলাই পিহনাত ৰুকি ল'লোঁ। পিহনাত ৰুকিলে খুব ধুনীয়া মিহি হয়। এয়া চাওক কিমান ধুনীয়াকৈ মিহি হৈ গ'ল। এতিয়া কেৰাহী এখনত মিঠাতেল লৈছোঁ আন্দাজমতে। তাত কেইফুটামান নহৰু মিহি মিহিকৈ কাটি দিছোঁ, পিঁয়াজ মিহি মিহিকৈ কাটি দিছোঁ। দি পেলাই এইখিনি খুব ধুনীয়াকৈ ভাজিম। দুটা শুকান জলকীয়া দিছোঁ, দুখিলা তেজপাত দিছোঁ। তাৰপিছত তাত মচুৰ দালি আৰু মগুৰ দালি মোৰ মিক্স কৰি থোৱা আছিলে, সেয়া আন্দাজমতে লৈছোঁ। লৈ পেলাই খুব ধুনীয়াকৈ ধুই পেলাই সেয়া দিছোঁ। আন্দাজমতে নিমখ দিছোঁ। দি পেলাই খুব ধুনীয়াকৈ ভাজিব লাগিব। ভাজা হৈ গ'লে ৰুকি লোৱা বাঁহগাজখিনি দিব লাগিব। বাঁহগাজ দি পেলাই তাত খোৱা চ'দা দিছোঁ মই। মোৰ কলখাৰ নাছিলে, কলখাৰ দিলে বেছি ভাল হয়। আৰু কঁঠাল গুটি দিব লাগে। বাঁহগাজৰ খাৰত কঁঠাল গুটি দিলে বিৰাট সোৱাদ হয়। মোৰ কঁঠাল গুটি নাছিলে, যিহেতুকে মই দিয়া নাই। তাৰপিছত ভাজা হৈ যোৱাৰ পাছত আন্দাজমতে পানী দিছোঁ। দি পেলাই ঢাকন মাৰি 15 মিনিট সিজিবলৈ দিব। এয়া চাওক, বাঁহগাজৰ খাৰ ৰেডি হৈ গ'ল। আজিলৈ আহোঁ, বাই বাই।